Hello student, this is Shobika Begum and welcome to my YouTube channel English Planet. I would like to extend my warmest wishes to you all on the beginning of the new academic year. Let me first congratulate to you all for passing SSLC exam. As we all know that beginning of something new is always amazing and we all feel the same. Here I am talking about the new academic session, a next chapter of your life means a lot of challenges and it depends on you that how you make the strategy to overcome the challenges. Being a teacher, I strongly feel that each child is unique and different, and this is the place where a proper shape is given to your future. To the students, I must say that do not regret on your past, but learn from that. Don't compare yourself to anyone because everybody is unique. We cannot be good in everything. Compete with yourself, learn from your mistakes and try to do your best. My dear students, success has no shortcut, so be responsible, be sincere and be creative. And I wish that the 2 years in our college will be the brightest years of your life. Hello student, I am Shafika Begum and I have been highly associated with teaching profession since last 6 years. And at present, I am working as a lecturer of English at Mariam Azmal Senior Secondary School, Gauripur. Dear students, today I am not going to start any formal class from the syllabus of HS first year, but today I am going to share with you some important points that you must know before going through your syllabus. And dear students, today I will share with you some points regarding importance of English subject or why should we study English language. ছাত্র ছাত্রী সকল, আজি আমি কোনো সিলেবাস অনুযায়ী ফার্স্ট ইয়ার কোর্স অনুযায়ী আমি কোনো ক্লাস আৰম্ভ নকৰো, বৰঞ্চ আমি আজি এনেকুৱা এটা টপিক আলোচনা কৰিম তোমালোকৰ লগত যেটো আমি বহুত দৰকাৰী জানাটো। আমি জানো প্ৰত্যেক ভাষাৰে তাৰ নিজৰ এটা গুৰুত্ব আছে, ইয়াৰ এটা স্থান আছে, কিন্তু যদি আমি অলপ ব্ৰডলি অলপ ডিপলি যদি আমি চিন্তা কৰোঁ তেনেহলে আমি দেখা পাম যে প্ৰত্যেক ভাষাৰ তুলনাত ইংলিছ ভাষাটোৰ গুৰুত্ব বহুত বেছি, ইয়াৰ নিজৰ এটা স্থান আছে, ইয়াৰ গুৰুত্বটো আন বেলেগ ভাষাতকৈ নিশ্চয় বহুত বেছি হয়। সো কিয় ইয়াৰ গুৰুত্ব আছে, ইয়াৰ গুৰুত্বটো কেনেকুৱা ধৰণৰ, নাইবা আমি ইংৰাজী ভাষাটো কিয় পঢ়িব লাগে, সেই বিষয়ে আমি কেইটামান পইণ্টহে তোমালোকৰ আগত দাঙি ধৰিম আৰু সেই পইণ্টবিলাক লৈ পেলাই আজি ক্লাছত তোমালোকৰ আগত দাঙি ধৰিম ইয়াৰ গুৰুত্বটো কেনেকুৱা ধৰণৰ। So the first point is English is one of the most spoken languages in the world. ইংৰাজী ভাষা সাধাৰণতে ইংলিছৰ কথা শুনিলেই আমাৰ বুকুখন যেন কঁপি উঠে, কিন্তু এই ইংলিছ ভাষাটোৱে হৈছে এনেকুৱা এটা ভাষা পৃথিৱীৰ ভিতৰত যিমান কথিত ভাষা আছে তাৰ ভিতৰত ইংলিছ ভাষাটোৰো গুৰুত্ব অন্যতম। ইংলিছ ভাষাটো আমি ভাৱ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত এটা গোষ্ঠীৰ মানুহৰ লগত আন এটা গোষ্ঠীৰ যেতিয়া ভাৱ আদান প্ৰদান হ'ব তেতিয়া কিন্তু সিহঁতৰ আদান প্ৰদানৰ মাধ্যমটোৱে হ'ব ইংৰাজী ভাষা, আৰু এই ইংলিছ ভাষাটো পৃথিৱীৰ ভিতৰত কথিত ভাষা যিমান আছে তাৰ ভিতৰত এটা অন্যতম ভাষা। তাৰ পিছত আছে মিডিয়াম অফ কমিউনিকেশ্যন, যোগাযোগৰ মাধ্যম। যোগাযোগৰ মাধ্যমৰ কথা যদি আমি ক'ব যাওঁ, যোগাযোগৰ মাধ্যম ৰীতিন হ'ব পাৰে,
নাইবা এইটো স্পিকিঙৰ ক্ষেত্ৰতো হ'ব পাৰে আমি যদি চাব যাওঁ তেনেহ'লে আমি দেখা পাম কমিউনিকেশ্যন কৰাৰ ক্ষেত্ৰত ইংলিছটো এটা মিডিয়াম এটা মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় যেনেকুৱা এডুকেশ্যনেল ইনষ্টিটিউচন শিক্ষাগত যিমান অনুষ্ঠানবিলাক আছে সেই শিক্ষাগত অনুষ্ঠানবিলাকত যেতিয়া আমি ভাৱৰ আদান প্ৰদান কৰিম এইটো ক্লাছৰুমতো হ'ব পাৰে ক্লাছৰ বাহিৰতো হ'ব পাৰে যেতিয়া আমি ভাৱৰ আদান প্ৰদান কৰিম তেতিয়া আমাৰ লেংগুৱেজটো হ'ব লাগিব ইংলিছত কাৰণ ইংলিছত যেতিয়া আমি কমিউনিকেট কৰিম তেতিয়া এইটো সকলোৱে বুজাত সুবিধা হ'ব তাৰপিছত অফিচিয়েল ৱৰ্ক অফিচ কাৰ্যালয়ৰ কামত বিভিন্ন ডকুমেন্টেশ্যনৰ কাম হ'ব পাৰে নাইবা এটা এপ্লিকেশ্যনৰ লিখাৰ কাম হ'ব পাৰে তেতিয়া সকলোৱে বুজাত সহায় হ'ব তেতিয়া যেতিয়া আমি এইটো ইংলিছত কৰিব পাৰিম আৰু সেই কাৰণে ইংলিছৰ গুৰুত্বটো বহুত বেছি কাৰণ ইংলিছৰ যেতিয়া আমি অফিচিয়েল ৱৰ্ক বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিম তেতিয়া কিন্তু ইংলিছৰ অগ্ৰাধিকাৰটো বহুত বেছি দিয়া হয় তাৰপিছত যদি আমি নেশ্যনেল লেভেলৰ কথা ক'ব যাওঁ নেশ্যনেল লেভেল এটা ষ্টেটৰ মানুহ যেতিয়া আন এটা ষ্টেটত যাব তেতিয়া কিন্তু তাৰ নিজৰ মাতৃভাষা ব্যৱহাৰ কৰিলে হয়তো সেইটো ষ্টেটৰ মানুহে বুজি নাপাব পাৰে সেইকাৰণে আমাৰ আটাইতকৈ বেষ্ট মাধ্যমটো হৈছে ইংলিছ আমি যেতিয়া ইংলিছত কথা পাতিম তেতিয়া দুটা ষ্টেটৰ মানুহৰ মাজত ভাৱৰ আদান প্ৰদান বহুত ভালকৈ হ'ব হয়তো মই যেটো ক'ব বিচাৰিছো হেতুটো ভালকৈ বুজি পাব আৰু সেই কাৰণে ইংলিছটো যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় তাৰপিছত ইন্টাৰনেশ্যনেল লেভেল আন্তঃৰাষ্ট্ৰীয়ৰ কথা যদি আমি ক'ব যাওঁ এটা কান্ট্ৰিৰ মানুহ আন এটা কান্ট্ৰিত যেতিয়া তেও ভাৱৰ আদান প্ৰদান কৰিব তেতিয়া কিন্তু যোগাযোগৰ মাধ্যমটো ইংলিছ হ'ব লাগিব ইংৰাজী হ'ব লাগিব এতিয়া ধৰা আমি যদি ফৰেন কান্ট্ৰিবিলাক যেনেকুৱা আমেৰিকাৰ কথা যদি আমি ক'ব যাওঁ আমেৰিকাত ইণ্ডিয়াৰ পৰা মানুহ এজন আমেৰিকাত গ'লে তেও তাৰ নিজৰ মাতৃভাষা ব্যৱহাৰ কৰিলে নহ'ব নাইবা তেও হিন্দী ব্যৱহাৰ কৰিলে নহ'ব তেও সেই মানুহজনৰ লগত নিজৰ ফিলিংছ শ্বেয়াৰ কৰাৰ কাৰণে তেও ইংৰাজীত কথা পাতিব লাগিব আৰু ইংৰাজীত কথা পাতিলে আমেৰিকাৰ মানুহো ভালকৈ বুজি পাব ইণ্ডিয়াৰ মানুহজনো ভালকৈ বুজি পাব ব্ৰিটেইনৰ মানুহো ভালকৈ বুজি পাব আৰু সেই কাৰণে যোগাযোগৰ মাধ্যমটো তেতিয়া আমাৰ হৈ যায় ইংলিছ তাৰপিছত ছ'চিয়েল মিডিয়া আজিকালি আমি জানো বৰ্তমানৰ যুগ হৈছে কম্পিটিটিভ যুগ আমি নিজকে কম্পিট কৰাৰ কাৰণে ছ'চিয়েল মিডিয়াবিলাকত যেনেকুৱা হোৱাটছআপ ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম এইবিলাকৰ কথা যদি আমি ক'ব যাওঁ এইবিলাকৰ যেতিয়া আমি কিবা এটা শ্বেয়াৰ কৰিব যাম মেছেজ এটা যেতিয়া আমি শ্বেয়াৰ কৰিব যাম তেতিয়া কিন্তু আমি আমাৰ নিজৰ মাতৃভাষা লিখিলে নহ'ব সকলোৱে বুজিব পৰাকৈ আমি ইংৰাজীত লিখিব লাগিব আৰু ইংৰাজী যেতিয়া আমি লিখিব পাৰিম যেতিয়া আমি প্ৰত্যেককে সেই মেছেজৰ যোগেদি কি ক'ব বিচাৰিছো সেইটো যেতিয়া প্ৰত্যেকৰ ওচৰত আমি দিব পাৰিম তেতিয়া হয়তো আমি পপুলাৰ হৈ যাম আৰু নিজৰ পপুলাৰিটি অৰ্জন কৰাৰ কাৰণে ছ'চিয়েল মিডিয়াত সদায় আমি ইংৰাজী ভাষাটো ব্যৱহাৰ কৰিব লাগে আৰু এইবিলাকৰ ক্ষেত্ৰত কমিউনিকেশ্যন কৰাৰ ক্ষেত্ৰত আমি ইংৰাজী ভাষাটোৰ গুৰুত্ব আমি সদায় আগত দিব লাগে ইয়াৰ গুৰুত্ব সদায় অন্যতম তাৰ পিছত যদি আমি চিন্তা কৰো গুড কেৰিয়াৰ এটা ভাল বৃত্তি প্ৰফেশন এটা যদি আমি ভাল অপৰচুনিটি এটা বেটাৰ অপৰচুনিটি যদি আমি পাব বিচাৰো তেনেহলে আমাৰ ইংলিছটো জানিবই লাগিব ইংলিছৰ নলেজ আমাৰ বহুত বেছি হ'ব লাগিব যেনেকুৱা মাল্টিনেশ্যনেল কোম্পানী জব আমাৰ সাধাৰণতে পঢ়া-শুনা শেষ কৰাৰ পিছত নাইবা পঢ়া কামটো চলি থাকতে যদি আমি কোম্পানী এটো গভৰ্ণমেণ্ট হ'ব পাৰে প্ৰাইভেট হ'ব পাৰে মাল্টিনেশ্যনেল কোম্পানীবিলাকক যেতিয়া আমি জবৰ কাৰণে এপ্লাই কৰিম জবৰ কাৰণে যেতিয়া আমি যাম তেতিয়া কিন্তু আমাক নিজকে এনেকৈ স্থাপিত কৰিব লাগিব নিজকে এনেকৈ আমি সজাব লাগিব কোম্পানীটোৰ আগত যেন সেইটো কোম্পানীত মই নিজকে কম্পিট কৰিব পাৰো তাৰ কাৰণে মোৰ ইংলিছৰ নলেজ বহুত লাগিব ইংলিছৰ ফ্লুৱেন্সি মোৰ বহুত লাগিব ইংলিছত ভালকৈ কথা পাতিব পৰা হ'ব লাগিব তাৰপিছত টিচাৰ প্ৰাইভেট সেক্টৰতে হ'ব পাৰে গভৰ্ণমেণ্ট সেক্টৰতে হ'ব পাৰে শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰত সেইজন ব্যক্তিক বেছি প্ৰিফাৰেন্স দিয়া হয় বেছিকৈ প্ৰাইভেট সেক্টৰ বিলাকত
সেইজন ব্যক্তিক বেছি প্ৰিফাৰেন্স দিয়া হয় যাৰ ইংলিছৰ নলেজ বহুত থাকে, ইংলিছৰ ফ্লুৱেন্সি বহুত থাকে, ইংলিছৰ কথা পাতিব পাৰে, ইংলিছৰ নলেজ তাৰ থাকে, সেইজন ব্যক্তিকহে প্ৰিফাৰেন্স বেছি দিয়া হয়। তাৰপিছত ৰিচাৰ্চাৰ, নিজকে যেতিয়া আমি ৰিচাৰ্চাৰ হিচাপে এজন গৱেষক হিচাপে প্ৰতিষ্ঠা কৰিম তেতিয়া কিন্তু মোৰ ইংলিছৰ নলেজ বহুত লাগিব। ইংলিছৰ নলেজ যেতিয়া বেছি থাকিব, জাৰ্নেলবিলাক পাব্লিছ যেতিয়া কৰিম, আৰ্টিকেল যেতিয়া মই লিখিম তেতিয়া কিন্তু নিজক স্থাপিত কৰাৰ কাৰণে আৰ্টিকেলবিলাক মোৰ নিজৰ মাতৃভাষাত লিখিলে নহ'ব। আৰ্টিকেলবিলাক তাৰপিছত মেগাজিনবিলাক সদায় আমি ইংলিছতে পাব্লিছ কৰিব লাগিব। তেতিয়াহে মোৰ মনৰ যিটো আশা, মোৰ মনৰ যিটো ইচ্ছা তেতিয়াহে মই পূৰণ কৰিব পাৰিম। তাৰপিছত ৰাইটাৰৰ কথা যদি আমি যাওঁ, ৰাইটাৰ এইটো অসমীয়া হ'ব পাৰে, বেংগলী হ'ব পাৰে, কিন্তু বেছি অগ্ৰাধিকাৰ পায় যিজন ব্যক্তিয়ে ইংলিছত লিখিব পাৰে। ইংলিছৰ শ্বৰ্ট ষ্টৰী, নভেল এইবিলাক যেতিয়া তেওঁ লিখিব, ইংলিছত যেতিয়া লিখিব, ইংলিছত লিখা নভেলটো, শ্বৰ্ট ষ্টৰীটো এইটো কেৱল এটা দেশতে আবদ্ধ হৈ নাথাকে, সেইটো গোটেই ৱৰ্ল্ড ৱাইড ব্যাপী, গোটেই পৃথিৱীব্যাপী ইয়াৰ চৰ্চা হ'ব। ইংলিছত যেতিয়া মই লিখিম তেতিয়া ৰিডাৰো বহুত বেছি হোৱা দেখা যাব। তাৰপিছত এডিটৰ, সম্পাদকৰ ক্ষেত্ৰত সম্পাদক যদি আমি হ'ব বিচাৰোঁ তেতিয়াহ'লে আমাৰ ইংলিছৰ নলেজ বহুত লাগিব, ইংলিছৰ আমি জনা ব্যক্তি হ'ব লাগিব। তাৰপিছত ট্ৰান্সলেটৰ অনুবাদকাৰী, এতিয়া এজন অনুবাদকাৰীয়ে যদি এটা উপন্যাস তেওঁ যদি ইংলিছত ট্ৰান্সলেট কৰিব বিচাৰে, ছাপ'জ অসমীয়াত লিখা এটা গ্ৰন্থ যদি তেওঁ ইংলিছত এইটো ট্ৰান্সলেট কৰি লিখিব পাৰে তেনেহ'লে তাৰ সেই গ্ৰন্থখন গোটেই পৃথিৱীব্যাপী ইয়াৰ চৰ্চা হ'ব, গোটেই পৃথিৱীৰ মানুহে এইটো বুজিব পাৰিব আৰু ইয়াৰ যিটো মূল উদ্দেশ্য থাকিব সেইটো সফল হ'ব ব্যক্তিজনৰ। আৰু এজন গুড ট্ৰান্সলেটৰৰ হ'ব বিচাৰিলে তাৰ ইংলিছৰ নলেজ লগতে ইংলিছৰ ফ্লুৱেন্সি, ইংলিছৰ ৱৰ্ড ষ্টক বহুত তাৰ হ'ব লাগিব, থাকিব লাগিব। তাৰপিছত এমপ্লয়মেণ্ট ইন আউটছাইড ইণ্ডিয়া, ইণ্ডিয়াৰ বাহিৰত, ভাৰতবৰ্ষৰ বাহিৰত যদি আমি এমপ্লয়মেণ্ট, নিজকে যদি আমি নিযুক্ত কৰিব বিচাৰোঁ, কোনোবা এটা কামত যদি নিয়োগ কৰিব বিচাৰোঁ তেনেহ'লে ইংলিছৰ নলেজ আমাৰ লাগিব, ইংলিছৰ ফ্লুৱেন্সি আমাৰ লাগিব। আজিকালি পঢ়া শুনা শেষ কৰাৰ পিছত যদি আমি আসামৰ কথাই যদি আমি কওঁ, অসমৰ কথা যদি আমি ক'ব বিচাৰোঁ, অসমৰ ল'ৰা ছোৱালীবিলাকে শিক্ষা শেষ কৰাৰ পিছত সাধাৰণতে অসমত সিহঁতে নিজকে নিযুক্ত কৰাৰ ক্ষেত্ৰত সিমান সফল হ'ব নোৱাৰে আৰু সেইকাৰণে সিহঁতে নিজকে স্থাপিত কৰাৰ কাৰণে, ইষ্টাব্লিছ কৰাৰ কাৰণে সিহঁতে ইণ্ডিয়াৰ বাহিৰত যাব লগা হয়, ফৰেইন কাণ্ট্ৰিবিলাকত যাব লগা হয় আৰু বিদেশত যোৱাৰ কাৰণে তাৰ লাগিব ইংলিছৰ ফ্লুৱেন্সি, তাৰ লাগিব ইংলিছৰ নলেজ আৰু ইংলিছৰ নলেজ থাকিলেহে তেওঁ ভাৰতবৰ্ষৰ বাহিৰত নিজকে নিযুক্ত কৰিব পাৰিব, কোনোবা এটা জবত, কোনোবা এটা চাকৰিত তেওঁ ভালকৈ নিজকে স্থাপিত কৰিব পাৰিব। আৰু এইবিলাকৰ কাৰণত গুড কেৰিয়াৰ যেতিয়া মই ল'ব বিচাৰিম তেতিয়াই কিন্তু মোক লাগিব ইংলিছৰ প্ৰতি গভীৰ নলেজ, এটা ডিপ নলেজ লাগিব আমাৰ ইংলিছৰ প্ৰতি, তেতিয়াহে আমাৰ এটা ভাল কেৰিয়াৰ আমি আমাৰ মাজত গঢ় দিব পাৰিম। তাৰপিছত যদি আমি চাওঁ, the internet has more than half of the websites made in English language. আজিকালি পৃথিৱীখন যেন মানুহৰ হাতৰ মুঠিত আহি পৰিছে। কোনোবা এটা বস্তুৰ কথা যদি আমি চাব বিচাৰোঁ তেনেহ'লে আমি ইণ্টাৰনেটত চাৰ্চ কৰিব লাগে আৰু এই ইণ্টাৰনেটৰ ৱেবছাইটবিলাক, যিবিলাক ৱেবছাইটত গৈ আমি তথ্যবিলাক পাব পাৰিম, সেই ৱেবছাইটবিলাকো কিন্তু ইংলিছত লিখা থাকে আৰু সেইবিলাক আমি একুৱাৰ কৰাৰ কাৰণে আমাৰ ইংৰাজী জানাটো খুবেই দৰকাৰ। So English helps in gaining knowledge through the medium of internet. আৰু ইণ্টাৰনেটৰ পৰা যদি আমি নলেজ ল'ব বিচাৰোঁ, ইয়াৰ পৰা নলেজ যদি আমি একুৱাৰ কৰিব বিচাৰোঁ তেনেহ'লে আমাক বাকী কোনো লেংগুৱেজ আমাক সহায় নকৰে, মাথো ইংলিছটোহে আমাক সহায় কৰিব। কাৰণ যেতিয়া আমি ইনফৰমেশ্যন এটা পোৱাৰ কাৰণে আমি চাৰ্চ কৰিম তেতিয়া কিন্তু আমি এইটো ইংলিছত চাৰ্চ কৰিব লাগিব, তেতিয়া আমি এভেইলেবল নলেজ পোৱাৰ ক্ষেত্ৰত সক্ষম হ'ম, আদাৰৱাইজ আমি সেইটো
যেটো আমাৰ ইনফৰমেশন যিমানখিনি লাগিব হয়তো আমি ইনফৰমেশন হিমানখিনি নাপাম সেই কাৰণে ইংলিশৰ নলেজটো আমাৰ সদায় প্ৰয়োজন And English language gives students access to information and research because many of the academic journals are published in English. So, ছাত্ৰ-ছাত্ৰীসকল যেতিয়া সিহঁতৰ শিক্ষাৰ এটা ষ্টেপ পাৰ কৰি suppose কোনোবা এজনে BA পঢ়াৰ পিছত MA কৰাৰ পিছত হয়তো MPhil কৰিব PhD কৰিব তাৰ কাৰণে লাগিব তাৰ ৰিসাৰ্চ গৱেষণা কৰিব লাগিব আৰু এই গৱেষণা কৰাৰ কাৰণে তাৰ বহুত ষ্টাডি কৰিব লাগিব বহুত ৰাইটাৰৰ আৰ্টিকেল পঢ়িব লাগিব মেগাজিন পঢ়িব লাগিব পঢ়ি পেলাই নলেজ ল'ব লাগিব আৰু এই একাডেমিক জাৰ্নেল বিলাক যিবিলাক মেগাজিন যিবিলাক আৰ্টিকেল আমি পঢ়িম সেই আৰ্টিকেল বিলাক কিন্তু পাবলিশ কৰা হয় ইংলিশত আৰু সেইবিলাকৰ পৰা যদি আমি নলেজ পাব বিচাৰো জ্ঞান যদি আমি ল'ব বিচাৰো তেনেহলে আমি ইংলিশৰ নলেজ আমাৰ থাকিবই লাগিব ইংলিশটো আমি জানিবই লাগিব সেই কাৰণে ছাত্ৰ-ছাত্ৰীসকলক এটা ব্ৰড লাইনত লৈ যোৱাৰ কাৰণে হিহঁতৰ থিংকিং বিলাক ব্ৰড কৰাৰ কাৰণে হিহঁতৰ থিংকিং বিলাক যাতে নেৰো নহয় এটা লিমিটেড স্কোপত যাতে হিহঁতৰ থিংকিং বিলাক আবদ্ধ হৈ নাথাকে তাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলক বেলেগ এটা পৃথিৱীত লৈ যোৱাৰ কাৰণে হিহঁতৰ যিখিনি কেপাসিটি থাকে সেইখিনি ব্ৰড কৰি দিয়াৰ কাৰণে হিহঁতৰ সেই জাৰ্নেল বিলাক যে হিহঁতে পঢ়িব তাৰে পৰা যে নলেজ ল'ব সেই জাৰ্নেল বিলাক কিন্তু ইংলিশতে লিখা থাকে আৰু সেইবিলাক পঢ়াৰ কাৰণে সেইবিলাকৰ পৰা নলেজ লোৱাৰ কাৰণে আমাৰ ইংলিশৰ প্ৰতি যেটো নলেজ হেতু ডিপ হ'ব লাগিব সদায় গভীৰ হ'ব লাগিব So students who want to go abroad for education have to learn English well. So আটাইতকৈ ইম্পৰ্টেন্ট কথা হৈছে এটো যে ছাত্ৰ-ছাত্ৰীসকল সাধাৰণতে যিবিলাক ছাত্ৰ-ছাত্ৰী এটা গুড ৰিজাল্ট ভাল ৰিজাল্ট কৰিব পাৰে হিহঁতৰ কিন্তু এটা আশা থাকে যে মই ভাল ৰিজাল্ট কৰাৰ পিছত বাহিৰত পঢ়িব যাম অসমৰ বাহিৰত যাম নহলে ইণ্ডিয়াৰ বাহিৰত যাম যে মই অসমৰ বাহিৰত যদি যাওঁ সাপোজ কোনোবা মুম্বাই যাব বিচাৰে কোনোবা দিল্লী যাব বিচাৰে কোনোবা আলিগড়ত যাব বিচাৰে সো এইবিলাকত এব্ৰডত যেতিয়া বিদেশত যেতিয়া পঢ়িব যোৱাৰ আগতে হিহঁতক লাগিব ইংলিশৰ প্ৰতি এটা ভাল নলেজ কাৰণ বাহিৰত যেতিয়া আমি যাম তেতিয়াই মানুহবিলাকৰ লগত কমিউনিকেট কৰাৰ কাৰণে আমাক লাগিব ইংলিশত যেতিয়া আমি কথা পাতিব পাৰিম তেতিয়াহে নিজৰ মনৰ ভাৱটো আমি ভালকৈ ফুটাই তুলিব পাৰিম মোৰ লগৰ ব্যক্তিজনৰ লগত মোৰ অ্যাটাচমেন্টটো বহুত ভাল হ'ব আৰু এইটো হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা যে হিহঁতৰ যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে বাহিৰত পঢ়াৰ কাৰণে ইচ্ছা কৰে বাহিৰত পঢ়াৰ কাৰণে আশা পুহি ৰাহে হিহঁতে কিন্তু প্ৰথমৰ পৰাই ইংলিশৰ প্ৰতি চৰ্চিত হ'ব লাগিব ইংলিশ প্ৰেক্টিস কৰিব লাগিব ইংলিশ প্ৰেক্টিস কৰি কৰি হিহঁতে এটা এনেকুৱা লাইনত গৈ উপস্থিত হ'ব লাগিব যে ইংলিশৰ প্ৰতি ইংলিশৰ হিহঁতে এটা ভাল স্কিল একুৱাৰ কৰিব পাৰে আৰু তেতিয়া হিহঁতে বাহিৰত পঢ়িব পাৰিব বাহিৰত নিজকে এস্টাব্লিশ কৰিব পাৰিব So next point is in every competitive exam যিবিলাক competitive exam প্ৰতিযোগিতামূলক পৰীক্ষা যিবিলাক so vast syllabus contains from English competitive exam বিলাক যিবিলাক APSC কোৱা UPSC কোৱা ACS ICS তাৰ পিছত যেতিয়া মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত যেতিয়া আমি নেট সিলেট পৰীক্ষাত পঢ়িম তেতিয়া কিন্তু আমি দেখা পাও যে এক্সাম বিলাকত এটা পোৰশনে এটা থাকে এটা অংশ থাকে ইংলিশৰ পৰা কোশ্চেন কিছুমান দিয়া থাকে এটো গ্ৰামাৰ সেকশনৰ পৰা হ'ব পাৰে নাইবা ৰাইটিং স্কুলৰ পৰা হ'ব পাৰে কিছুমান পেছেজও তুলি দিয়ে সেই পেছেজৰ পৰা কোশ্চেন উঠাই দিয়ে সেইবিলাকৰ আনসাৰ আমি কৰিব লাগে সো সেইবিলাকৰ পৰা যদি আমি আনসাৰ কৰিব যাম তেতিয়া কিন্তু আমাৰ ইংলিশৰ নলেজ লাগিব সেই কম্পিটিটিভ এক্সাম বিলাকৰ যেতিয়া আমি নিজকে কম্পিট কৰিব যাম প্ৰতিযোগী এজন বনাব যাম তেতিয়া কিন্তু আমাৰ ইংলিশৰ প্ৰতি ভাল নলেজ আমাৰ থাকিব লাগিব ইংলিশৰ ওয়ার্ড স্ট্ৰক আমাৰ বহুত লাগিব তেতিয়াহে আমি হেইবিলাক পৰীক্ষাত পঢ়িব পাৰিম নাইবা হেইবিলাক পৰীক্ষা আমি পক্ষতেৰে হেইবিলাকৰ আমি ভাল নম্বৰ আমি স্কোৰ কৰিব পাৰিম সো এইবিলাকৰ কাৰণ ইংলিশটো হৈছে অতি দৰকাৰী ইয়াৰ কাৰণে ইয়াৰ ইম্পৰ্টেন্সটো বহুত হাই So last but not the least
English not only increases your knowledge and working opportunities. যে আমি যিমানখিনি ইয়াতে পালো যে ইংলিশ ল্যাঙ্গুয়েজে আমাৰ জব অপৰচুনিটি কৰি দিয়ে ইংলিশ ল্যাঙ্গুয়েজ জানা থাকিলে আমাৰ যোগাযোগৰ মাধ্যম হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো কেৱল এইখিনিয়ে নহয় বৰঞ্চ but also helps to increase our confidence and develop personality. যেতিয়া আমাৰ ইংলিশৰ নলেজ বহুত থাকিব ইংলিশৰ ফ্লুয়েন্সি যেতিয়া আমাৰ থাকিব ইংলিশত যেতিয়া আমি এজন ভাল পাৰগত হ'ব পাৰিম তেতিয়া আমাৰ মাজৰ যেটো কনফিডেন্স নিজৰ যেটো বিশ্বাস আত্মবিশ্বাস যেটো হেতু গ্ৰ হৈ যাব আৰু আমাৰ যেটো পাৰ্সোনালিটি যেটো ব্যক্তিত্ব হে ব্যক্তিত্বটো ডেভেলপ হ'ব আমি নিজৰ ব্যক্তিত্ব ভালকে ফুটাই তুলিব পাৰিম লগতে আমাৰ কনফিডেন্সটো আমি গ্ৰ কৰিব পাৰিম আমাৰ যিকোনো স্থানত গৈ পেলাই আমি নিজকে এস্টাবলিশ কৰিব পাৰিম যিকোনো প্ল্যাটফৰ্মত গৈ পেলাই আমি পাবলিক স্পিকিংয়ে হওক নাইবা বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত যেতিয়া আমি নিজকে খাপ খুৱাব পাৰো তাৰ কাৰণে আমাক লাগিব ইংলিশৰ প্ৰতি গভীৰ এটা নলেজ আৰু এইবিলাকৰ কাৰণতে আমাৰ ইংলিশটো বহুত বেছি দৰকাৰী আৰু যেতিয়া আমি ইংলিশত এজন এক্সপাৰ্ট ব্যক্তি হ'ব পাৰিম তেতিয়া পৃথিৱীৰ যিকোনো জায়গাতে গৈ পেলাই আমি নিজকে এস্টাবলিশ কৰিব পাৰিম আৰু সেই কাৰণে ইংলিশৰ এটা গুৰুত্ব আছে ইংলিশৰ গুৰুত্বটো হৈছে অপৰিসীম আৰু এইবিলাকৰ কাৰণতে আমি জানিব লাগে ইংলিশ আমি পঢ়িব লাগে ইংলিশ লগতে ইংলিশৰ প্ৰতি যেটো আমাৰ ভয় এই ভয়টো তেতিয়াহে আমাৰ পৰা দূৰ হ'ব যেতিয়া আমি ইংলিশৰ লেভেলৰ যেটো এক্সপাৰ্টনেস আমি দেখাব পাৰিম তেতিয়া আমাৰ সেই ভয়বিলাক আঁতৰি যাব আৰু এইবিলাকে আছিল ইংলিশ ল্যাঙ্গুয়েজৰ যেটো গুৰুত্ব আৰু এইবিলাক কাৰণতে ইংলিশ ভাষাটো লগতে ইংলিশ সাবজেক্টটো আমি পঢ়িব লাগে সো আশা কৰো তোমালোকে বুজি পাইছা আৰু ইংলিশৰ যেটো গুৰুত্ব হেতু নিশ্চয় তোমালোকে অলপ হলেও আগতেও হয়তো জানিছিলা ইংলিশৰ কেনেকুৱা ধৰণৰ গুৰুত্ব কিন্তু এতিয়া মই ভাবো আজি তোমালোকৰ মাজত অলপ বেছি হলেও আইডিয়া এটা আহিছে যে ইংলিশ ভাষাটো কিয় আমি পঢ়িব লাগে সো নেক্সট আমি হয়তো আন টপিক লৈ আহিম তোমালোকৰ আগত সো আজিৰ কাৰণে এইখিনিয়ে stay home stay safe thank you